পৰা গাঁৱৰ আমাৰ এই বিষ্ণু মন্দিৰ আজি 200 বছৰ ধৰি উপাসনাস্থলী হিচাপে পৰিধানযোগ্য হৈ আহিছে। তাৰ পিছতেই আমি পুৰণা যিটো বিষ্ণু মন্দিৰৰ গৃহ আছিলে সেইটো 2010 চনৰ পৰা আৰম্ভ কৰি 2011 চনত আমি ইয়াক নতুনকৈ সজাই পৰাই লওঁ। আজি 11 বছৰ ধৰি আমি এই মন্দিৰটোৰ প্ৰতিষ্ঠা দিৱস আৰু গুণচপুৰী সভাখন জাকজমকতাৰে পাতি আহিছোঁ। এইবেলিও আমি আজি 4 দিন ধৰি 4, 5, 6 বহাগৰ পৰা আজি 6 তাৰিখে 5 তাৰিখ দ্বিতীয় দিনৰ কাৰ্যসূচী। দ্বিতীয় দিনা আমাৰ অধিবাস আৰু হোম আছে, লগতে পানী তোলা অনুষ্ঠান। বিভিন্ন সাংস্কৃতিক দলেৰে আমি ইতিমধ্যে পানী তোলা অনুষ্ঠানটো সমাপন কৰিছোঁ আৰু এতিয়া আমাৰ হোম যজ্ঞ আৰম্ভ হ'ব। হোমত পূৰ্ণাহুতি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে আমি এই ভক্তবান ৰাইজ টুকুৰি হৈছোঁ। গোটেই আঢ়ৈশঘৰ গিৰিৰ গোটেই পৰিয়াল আহি আমাৰ মন্দিৰ প্ৰাংগণত উপস্থিত হৈছে। অহাকালি আমাৰ ধৰ্মালোচনী সভা আছে আৰু ধৰ্মালোচনী সভাত সমূহীয়া ভোজনৰ ব্যৱস্থা আছে। আমি এই অঞ্চলৰ সমূহ ৰাইজক এই মন্দিৰৰ জৰিয়তে আহ্বান জনাওঁ যে এই সমাজৰ মাজত শান্তি শৃংখলা বিঘ্নিত নোহোৱাকৈ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে গোটেই সমাজ ব্যৱস্থাটো আমাৰ শান্তি শৃংখলা বজাই ৰাখে। তাৰ কাৰণে আগন্তুক দিনতো আমি এই উৎসৱ পালন কৰোঁ। আমাৰ বহাগৰ 4, 5, 6 তাৰিখে জাকপাৰাত ৰাইজে বনাই থোৱা কাৰ্যসূচীৰে আমাৰ প্ৰতিষ্ঠা দিৱস আৰু গুণচপুৰী সভাখন অনুষ্ঠিত কৰি আহিছে। আজি আমাৰ দ্বিতীয় দিনৰ আমাৰ শোভাযাত্ৰাৰে আমি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। বনাই থোৱা শোভাযাত্ৰা আমাৰ ইতিমধ্যে শেষ হৈছে আৰু এই শোভাযাত্ৰাই গোটেই গাঁওখনৰ যিটো এনাজৰী এই এনাজৰীৰ বান খুৱাই ৰাখিছে। গতিকে আমি আগলৈ যাতে আমি সুন্দৰভাৱে এই প্ৰতিষ্ঠা দিৱসটি পালন কৰি যাব পাৰোঁ তাৰে ভগৱানৰ ওচৰত কামনা কৰোঁ। আমাৰ প্ৰায় মানুহ 11 বছৰ আমাৰ ইতিমধ্যে হ'ল। আমাৰ মানুহ 200 ঘৰ মানুহ জড়িত হৈ আছে। প্ৰায় পৰিয়াল হিচাপে সংখ্যা হিচাপে আমাৰ 2000 মানুহ আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে প্ৰতিবাৰে। পৰা গাঁৱৰ আমাৰ এই বিষ্ণু মন্দিৰ আজি 200 বছৰ ধৰি উপাসনাস্থলী হিচাপে পৰিধানযোগ্য হৈ আহিছে। তাৰ পিছতেই আমি পুৰণা যিটো বিষ্ণু মন্দিৰৰ গৃহ আছিলে সেইটো 2010 চনৰ পৰা আৰম্ভ কৰি 2011 চনত আমি ইয়াক নতুনকৈ সজাই পৰাই লওঁ। আজি 11 বছৰ ধৰি আমি এই মন্দিৰটোৰ প্ৰতিষ্ঠা দিৱস আৰু গুণচপুৰী সভাখন জাকজমকতাৰে পাতি আহিছোঁ। এইবেলিও আমি আজি 4 দিন ধৰি 4, 5, 6 বহাগৰ পৰা আজি 6 তাৰিখে 5 তাৰিখ দ্বিতীয় দিনৰ কাৰ্যসূচী। দ্বিতীয় দিনা আমাৰ অধিবাস আৰু হোম আছে, লগতে পানী তোলা অনুষ্ঠান। বিভিন্ন সাংস্কৃতিক দলেৰে আমি ইতিমধ্যে পানী তোলা অনুষ্ঠানটো সমাপন কৰিছোঁ আৰু এতিয়া আমাৰ হোম যজ্ঞ আৰম্ভ হ'ব। হোমত পূৰ্ণাহুতি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।